আপোনালোকে খাই যাব এইটো কিমান টেষ্টি হৈছে। আৰু সাবুদানাৰ বহুতো গুণাগুণ আছে, যেনে সাবুদানা হজম শক্তি বঢ়ায়, ওজন নিয়ন্ত্ৰণ কৰে, ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰে, হাইড্ৰেশ্যন কৰে বডি, ছাল আৰু চুলিৰ বাবেও উপকাৰী। সাবুদানা শান্তি আৰু মানসিক চাপ কমায়, ইমিউনিটি বুষ্টাৰৰ কাম কৰে, ই ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়, সাবুদানাৰ মুখৰ সুস্বাস্থ্য বজাই ৰখাত সহায় কৰে। সাবুদানাত প্ৰটিন আৰু স্বাস্থ্যকৰ চৰ্বিৰ উত্তম উৎস। মনত ৰাখিবলগীয়া যে সাবুদানা খোৱাৰ আগতে পানীত তিয়াই থ'ব লাগে যাতে ইয়াৰ সুফল লাভ কৰিব পৰা যায়। এইটো মই সাবুদানাখিনি পানীত তিয়াই 10 মিনিটমান সময় ৰাখিছোঁ, কাৰণ এইটো মোটা হয় বেছি, সেইকাৰণে। আৰু গাখীৰ বহাই দিলোঁ, গাখীৰ দি দিলোঁ, গৰম কৰিব লাগিব, সম্পূৰ্ণ উতলাব লাগিব গাখীৰখিনি। আৰু ইয়াতে মই চেনি নাখাওঁ যিহেতু মই মিচিৰি দিম 1 চামুচ। মিচিৰিখিনি মই মিক্সিত গুড়ি কৰি লৈছোঁ আৰু অকল 1 চামুচে দিছোঁ। আৰু এটা ইলাইচি টেষ্টৰ বাবে। খেজুৰ দিছোঁ 2টা, গুটি এৰাই দি দিলোঁ। কিচমিচ কাজু এইবিলাকো দিব পাৰে। আৰু এইখিনি মই যিটো তিয়াই থোৱা সাবুদানাখিনি মই উঠাই আধা ঘণ্টামান ৰাখি থৈছিলোঁ, এতিয়া ফুলি গৈছে সম্পূৰ্ণ ভাল। আৰু এতিয়া মই ইয়াতে দি দিলোঁ গাখীৰত। গাখীৰখিনি মই ডাইৰেক্ট গাখীৰ দিয়া নাই, ইয়াতে পানী মিক্স কৰিছোঁ। আৰু এইটো হৈছে ঘি, আৰু ঘি আমাৰ স্বাস্থ্যৰ বাবে খুবেই ভাল। ঘি স্কিনৰ বাবে ভাল, আৰু ঘি এণ্টি এজিঙৰো কাম কৰে। চ' ঘি দি দিলোঁ 1 চামুচৰ অলপ কম। চ' এতিয়া প্ৰায় একেবাৰে সহজ, কম সময়ৰ ভিতৰতে হৈ যায় সুন্দৰকৈ। চাব, আৰু আপোনালোকেও খাই চাব, বনাই চাব, কৰি চাব। স্বাস্থ্যৰ বাবে যিহেতু বহুতেই ভাল। মই কেতিয়াবা ৰাতিপুৱা ব্ৰেকফাষ্ট কৰোঁ আৰু কেতিয়াবা ৰাতিও খাওঁ, কাৰণ মই খানা বহুত কম খাওঁ যিহেতু। এইটো সোনকালে হজম হয় আৰু খুব স্বাস্থ্যকৰ। ইয়াতে বহুতো প্ৰটিন থাকে। আপোনালোকে খাই যাব এইটো কিমান টেষ্টি হৈছে, আৰু মানে হেল্ডি। বেছি টেষ্টি নহয় বাৰু, কিন্তু বেছি টেষ্টি মই টেষ্টি পাওঁ, কিন্তু আপোনালোকে কেনেকুৱা পায় নাজানো। কিন্তু বহুত হেল্ডি হয়, ফাৰ্ষ্ট কথা। এইটো বহুত সোনকালে হজম হয়, আৰু আমাৰ ইয়াতে বহুত প্ৰটিন পোৱা যায়। চ' ট্ৰাই কৰিব আপোনালোকে।